চাপৰৰ হালকুচা ব্লক কংগ্ৰেছৰ অধীনস্থ চাপৰ বজাৰত কংগ্ৰেছ দলৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ব্লক কংগ্ৰেছৰ সভাপতি লক্ষ্মীকান্ত নাথে। নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী সভাত উপস্থিত থাকে কংগ্ৰেছ দলৰ বহু জ্যেষ্ঠ নেতাকৰ্মীৰ লগতে মহাজোঁটৰ নেতাকৰ্মীসকল। এইবেলি AIDF দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল ধুবুৰীৰ পৰা পৰাজয় নিশ্চিত তথা ধুবুৰীবাসী ৰাইজে বিদায় দিব। ধুবুৰীত ৰকিবুল হুছেইন বিপুল ভোটত জয়ী হ'ব। কাৰণ বদৰুদ্দিন আজমলে ধুবুৰীবাসীক প্ৰতাৰণা কৰিছে। AIDFক ভোট দিয়া মানে বিজেপিক ভোট দিয়া বুলি উল্লেখ কৰে অসম জাতীয় পৰিষদৰ নেতা সুৰত আলীয়ে। AIDFে মুছলমানক লৈ ৰাজনীতি কৰে আৰু বিজেপি দলে হিন্দুক লৈ ৰাজনীতি কৰে। দুয়োটা দলে ধৰ্মীয় মেৰুকৰণেৰে অশান্তি আনিছে। সেইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ ৰাজ্যক আহ্বান জনায়। ধুবুৰী লোক সমষ্টিৰ প্ৰতিজন জনসাধাৰণক মই আহ্বান জনাব বিচাৰোঁ, আপোনালোকে বদৰুদ্দিনৰ কথা ভুল নকৈ বদৰুদ্দিনক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। কিয়নো যোৱা আপোনালোকে গম পায় ৰাজ্যসভা নিৰ্বাচনত AIDFৰ চব MLA বিজেপিক ভোট দিছিল আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তে একেটাই AIDFৰ সকলো MLA বিজেপিক ভোট দিছিল। গতিকে তেওঁলোকে ডাইৰেক্ট বিজেপি কৰা নাই। এই দুয়োটা দলে ধৰ্মীয় মেৰুকৰণৰ দল। এটা দলে হিন্দুলৈ ৰাজনীতি কৰে আৰু এটা দলে মুছলমানলৈ ৰাজনীতি কৰে। কিয়নো বদৰুদ্দিন দেখুৱাকচোন, তেওঁ যদি হেৰি হয় যে তেওঁলোকৰ যদি ধৰ্ম নিৰপেক্ষ হয় তেতিয়াহ'লে এজন MLA দেখুৱাওক যে হিন্দু MLA আছে। বিজেপিয়ে দেখুৱাওক তেওঁলোকৰ এজন MP আছে নেকি মুছলমান। গতিকে মুখেদি ক'লে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই মুখেদি ক'লে নহ'ব, কাগজে কলমে কৰিব লাগে। এজন MPও মুছলমান নাই, এজন চেণ্ট্ৰেল মিনিষ্টাৰৰ কোনো MP মুছলমান নাই। গতিকে তেওঁলোকে কেনেকৈ নিৰপেক্ষ বুলি আমি ক'ব পাৰোঁ। গতিকে এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্ট খাটাং হৈ গৈছে। জনসাধাৰণ সজাগ, হিন্দু মুছলমান বুলি কোনো কথা নাই, চবেই এলাৰ্ট হৈ গৈছে। এইবাৰ আমাৰ কংগ্ৰেছৰ প্ৰতি বিশ্বাস জন্মিছে। আপোনালোকে গোটেই ভাৰতবৰ্ষত গম পাইছে, গোটেই যিটো ফাৰ্ষ্ট ফেজত যিটো ইলেকশ্যন হৈ গ'ল তাত প্ৰায় 75% কেণ্ডিডেট কংগ্ৰেছৰ পৰা বা গঠবন্ধনৰ পৰা জিকিব। গতিকে এই আশা কৰিছোঁ আমিও ধুবুৰীত সম্পূৰ্ণ ইয়াৰ ছবি আহিব। আমাৰ ইয়াত AIDF যে নিশ্চয় হৈ যাব এইটো প্ৰায় ধ্ৰুৱ খাটাং সিদ্ধান্ত হৈয়ে গৈছে। মানুহে খালি সময়ৰ বাট চাই আছে। অহা 7 মে তাৰিখত আমাৰ ধুবুৰী সমষ্টিৰ ৰাইজে আমাৰ কেণ্ডিডেট ৰকিবুল হুছেইন চাহাবক বিপুল ভোটৰ দ্বাৰাই জয়যুক্ত কৰাব বুলি আমি সকলোৱে দৃঢ় মনোভাৱ লৈছোঁ। এইখিনি মোৰ ক'বলগীয়া। এই ধুবুৰী লোকসভাৰ মূল প্ৰতিদ্বন্দ্বী হ'ল AIDF দল। AIDF দলৰ যিজন সুপ্ৰিম বদৰুদ্দিন আজমল চাহাব, তেখেতে 17 বছৰ আমাৰ এই ধুবুৰী জিলাত ৰাজত্ব কৰি গ'ল। এই ধুবুৰী জিলাত ৰাজত্ব কৰাৰ সময়ত আমাৰ মাইনৰিটিসকলক যি প্ৰতিশ্ৰুতি দিছিল তাৰ এটাও প্ৰতিশ্ৰুতি তেখেতসকলে ৰক্ষা নকৰিলে। তাৰ কাৰণে আজি এই কাৰ্যালয় উদ্বোধনী সভাৰ জৰিয়তে তেখেতসকলক সকীয়াই দিছোঁ যে মাইনৰিটিসকলৰ ভোট চোৱাৰ অধিকাৰ AIDF দলৰ নাই। আমাৰ সংখ্যালঘুসকলক সংস্থাপিত কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছিল তাৰ ওলোটা ছবি তেখেতসকলে প্ৰতিফলন কৰিলে। তাৰ জবাব আমি ভোটৰ মাধ্যমে অহা 7 মে তাৰিখত জবাব দিম। তেখেতসকলক এই ধুবুৰী লোকসভাৰ পৰা উৎখাত কৰি হোজাইলৈকে পঠাই দিম। ইমান সৎসাহস যদি আছে, তেখেত নিজৰ সমষ্টি হোজাইত নগাঁৱত কিয় প্ৰতিদ্বন্দ্বিতা নকৰে? আমাৰ এই মাইনৰিটি অঞ্চলত ধুবুৰীত আহি আমাৰ মাইনৰিটিসকলক সহজ সৰল পাই তেখেতসকলে ভোটখিনি ঢকাবাজ দি লৈ গৈ তেখেতসকলৰ নিজৰ জাগাত কিছুমান মানুহক সংস্থাপিত কৰি আছে। তো আজি আমাৰ 2 নং ধুবুৰী লোকসভা সমষ্টিৰ আমাৰ সন্মানীয় বলিষ্ঠ প্ৰাৰ্থী ৰকিবুল হুছেইন চাহাবৰ আমি চাপৰ চালকচা ব্লক কংগ্ৰেছৰ যি নিৰ্বাচনী কাৰ্যালয়, সেই নিৰ্বাচনী কাৰ্যালয়খনি আমি আনুষ্ঠানিকভাৱে আজি মুকলি কৰিলোঁ। চাওক, ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে 17 তাৰিখত AIDF দলে যি মনোনয়ন পত্ৰ দাখিল কৰিলে, সেই মনোনয়ন পত্ৰ দাখিলৰ সময়ত একেবাৰে নগণ্য জনসংখ্যাৰে তেখেতসকলে মনোনয়ন পত্ৰ প্ৰদান কৰিলে। আৰু আমাৰ 18 তাৰিখত আমাৰ সন্মানীয় নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই
যি মনোনয়ন দাখিলৰ যি জনসমাগম এইটো এটা জনসমুদ্ৰত পৰিণত হৈছে ক'ত মানুহ কিমান আছে ইয়াৰ সংখ্যা উলিওৱাটাই কঠিন হৈ পৰিছে গতিকে ইয়াৰ পৰা বুজা যায় যে আমাৰ এইবাৰ ধুবুৰী লোকসভা সমষ্টিত AIDF দল নিশ্চিন্ন হৈ যাব আৰু আমাৰ কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন সাহাব বিপুল ভোটত আমাৰ জনসাধাৰণে জয়যুক্ত কৰাব বিজেপি চৰকাৰে যি ধৰণে ৰাইজক বস্তুৰ দাম ৰাইজক যি ধৰণে উচ্ছেদ অভিযান যি ধৰণে বিভিন্ন আঁচনিৰ প্ৰলোভন এইবিলাক মিছা আশ্বাসেৰে ৰাইজক যি আভুৱা ভাৰিলে এইবিলাক কথা আমি জনসাধাৰণৰ মাজত আমি লৈ গৈ আছোঁ আৰু জনসাধাৰণে এইবাৰ কংগ্ৰেছ দলক বিশ্বাসত লৈ কংগ্ৰেছ দলৰ যি 5 গেৰাণ্টি এই 5 গেৰাণ্টি সপন নহয় এইটো এটা যে বাস্তৱত ৰূপায়ণ হ'ব এই কথাবিলাক জনসাধাৰণে ইতিমধ্যে হৃদয়ঙ্গম কৰিছে আৰু জনসাধাৰণে এইবাৰ কংগ্ৰেছৰ পক্ষত ৰায়দান দিব চাপৰৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট NJ মিডিয়া